ছাত্ৰীসকল আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ বিজ্ঞানৰ ছমেলি পৰীক্ষা 2021ত প্ৰশ্নসমূহ আলোচনা কৰিম। চাবা প্ৰথমে 10 মাৰ্কৰ আছে, 1 মাৰ্কৰ 10টা 10 মাৰ্ক। সাতকলিকাৰ নাম কি, জীৱ কি, মৰুভূমিৰ জাহাজ বুলি কাক কোৱা হয়? এইটো সৰু ল'ৰা ছোৱালী জানে। উট। বায়ু প্ৰদূষণ কি, তাৰপিছত জীৱৰ চলন মানে কি বুজা, বীজপত্ৰ কাক বোলে, মানুহৰ শৰীৰত কিমানডাল হাড় থাকে, 6। আৱাস বুলি কি বুজা, শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটোৰ নাম, এইটো মনত ৰাখিবা, শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটোৰ নাম হৈছে ছাল, যে ছাল এইটো। তাৰপিছত কৈছে পৃথিৱীৰ আটাইতকৈ ওখ গছজোপাৰ নাম কি, এইকেইটা আছে 2 মাৰ্কৰ কুৱেশ্যন। চাবা এইকেইটা কুৱেশ্যন তোমালোকে পঢ়ি ধুনীয়াকৈ চাবা, কুৱেশ্যনকেইটা দেখাই দি আছোঁ। এটা আছিল 2 মাৰ্কৰ কুৱেশ্যন। 3 নম্বৰত চাবা 3 মাৰ্ক আছে, শ্বাস প্ৰশ্বাস ধৰণৰ অংশ কেইটা আৰু কি কি, এত 3 মাৰ্ক। 5 নম্বৰ বাঘে উদ্ভিদ নাখায়, কিন্তু উদ্ভিদ নাথাকিলে বাঘ জীয়াই থাকিব পাৰিবনে, 3 মাৰ্ক আছে। ব্যাখ্যা কৰিব দিছে। প্ৰচ্ছদন কাক বোলে, 3 মাৰ্ক। 3বিধ বাকলি নথকা মাছৰ নাম, ইয়াতো 3 মাৰ্ক। হাড় আৰু পিঠি শৰীৰৰ বিষয়ে কি দৰকাৰ, এইটো 3 মাৰ্ক। বায়ুত থকা প্ৰধান গেছ কেইটাৰ নাম লিখে, ইয়াতো 3 মাৰ্ক আছে। উটৰ কোচটোৰ উপকাৰিতা কি, ইয়াতো 3 মাৰ্ক। বায়ু প্ৰদূষণৰ ৰোধ কৰাৰ 3টা ব্যৱস্থা উল্লেখ কৰিব দিছে, 3 মাৰ্ক। স্নায়ু কেই প্ৰকাৰ, প্ৰতিবিধৰে কাম উল্লেখ কৰিব দিছে। বায়ুৰ 4টা ধৰ্ম উল্লেখ কৰা, 4 মাৰ্ক। এইবিলাক ধূলি বালি কিদৰে বায়ুত মিহলি হয়, মাটিত থকা নাইট্ৰজেন উদ্ভিদ আৰু প্ৰাণীৰ জৰিয়তে আকৌ মাটিলৈ যায়, বৈজ্ঞানিক তথ্যটো ব্যাখ্যা কৰিব দিছে। তাৰপিছত আছে জীৱৰ 5টা বৈশিষ্ট্য লিখিব দিছে, শুদ্ধ উত্তৰকেইটা বাছি ওলোৱা, ইয়াত আছে 5 মাৰ্ক। তাৰপিছত 18 নম্বৰ খালী ঠাইবোৰ কৰা। খালী ঠাই আৰু কেইটা আছে, ইফালে 3টা আছে, ইফালে আৰু মহান বিজ্ঞানৰ চাণক্যৰ জীৱনীৰ পৰা আহিছে, 3 মাৰ্ক। এটা হৈছে চমুত্ব লিখা যিকোনো 3টা 3 মাৰ্ক। আৰ্কিমিডিছৰ নীতিটো লিখা, ইয়াতো 2 মাৰ্ক। তাৰপিছত আছে লিঅ'নাৰ্ডৰ ক'ত আৰু কিমান চনত জন্ম হৈছিল, ইয়াতো 2 মাৰ্ক। নিকলাছ কপাৰ্নিকাছৰ বিষয়ে চমুকৈ লিখা, 3 মাৰ্ক। এইটোৱে আছিল ক্লাছ 5ৰ হাফ ইয়াৰলিৰ কুৱেশ্যন পেপাৰৰ কুৱেশ্যন।